কিমান ভয়াবহ হ'ব পাৰে নিসংগতা কিমান নিসংগ অনুভৱ কৰিলে এজন লোকৰ মনলৈ আহিব পাৰে নিজকে শেষ কৰি দিয়াৰ চিন্তা হয় ঠিক এনে ঘটনাই সংঘটিত হৈছে এইখন অসমত এজন নহয় নিসংগতা আৰু হতাশাত ভুগি জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে ৭০ ঊৰ্ধৰ এটা দম্পতীয়ে চিপাঝাৰৰ দেওমৰনৈ গড়গড়িত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা বুধবাৰে পুৱা শুৱনি কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ হয় ভদ্ৰ বৰুৱা আৰু জয়মতী বৰুৱা নামৰ বৃদ্ধ দম্পতীৰ মৃতদেহ তিনি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ এই বৰুৱা দম্পতী কিন্তু কৰ্মসূত্ৰে তিনিওগৰাকী পুত্ৰই নিজৰ পৰিয়ালৰ সৈতে বাস কৰিছিল বাহিৰত দুই নাতিনীৰ সৈতে এই ঘৰটোত অকলে বাস কৰিছিল বৃদ্ধ দম্পতীটো ৰাতিপুৱা মান বজাত মই গম পালোঁ তেওঁলোকে মোক ফোন কৰিলে ফোন কৰাত মই কি হ'ল এনেকুৱা আমাৰ অমুক ঢুকাইছে তেতিয়া মই কিছু সময় পিছত আহিলোঁ আহি চালোঁ চোৱাৰ পিছত দুজনে একে অৱস্থাতে আছে যিহেতু অন্ততঃ 10 ফুটমান ডিষ্টেঞ্চত আছে কিজানি তেওঁলোক এটা ঘৰতে আছে আৰু এওঁলোকতো আমি এনেকুৱা কোনো হেৰি দেখা নাছিলোঁ যে তেওঁলোকৰ পাৰিবাৰিক অশান্তি কিবা কিবি দেখা নাছিলোঁ আৰু ল'ৰাজন সৰুজন SSBত কাম কৰে তেখেত বৰ্তমান কৰ্মৰত হিচাপে মঙলদৈত আছে SSB কেম্পত আৰু ডাঙৰজন ইয়াৰ পৰা পাম এখন আছে পামত উঠি গৈছে তেওঁলোক বৰ্তমান তাতে থাকে আৰু ইয়াৰ তেওঁলোকৰ ডাঙৰ নাতিনী দুজনী ইয়াতে থাকে আৰু লগতে মাজুজন কৰ্মতে গুজৰাটত থাকে তিনিজন ভাই ককাই আৰু ছোৱালীকেইজনী বিয়া হৈছে আৰু এওঁলোকতো আমি কোনো ধৰণৰ এনেকুৱা পাৰিবাৰিক কণ্ডল আমি দেখা পোৱা নাছিলোঁ হয়তো হীনমন্যতা ভুগিছিলে পৰিয়াল নোহোৱাৰ কাৰণে এনেকুৱা নিসংগ হৈ পৰিছিলে ল'ৰাকেইজনে চোৱা চিতাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছিলে আৰু তেওঁলোকৰ প্ৰতি মাক দেউতাকৰ যথেষ্ট মানে মৰম স্নেহ আছিলে আমি দেখা পাইছিলোঁ আমাৰ লগতো যথেষ্ট ধৰণে কথা পাতা আমি বৰমা বৰিদাৰ বুলিয়ে মাতোঁ আৰু যোৱাকালি আমাৰ ইয়াতে মন্দিৰত এখন সভা আছিলে এই জেঠমহীয়া সভা তাতে তেওঁলোকে গৈ আৰু সুন্দৰভাৱে সেৱা কৰিছে 100 টকা এটা ৰাইজক দান কৰিছে আৰু তেওঁলোকৰ এনেকুৱা যে পৰিস্থিতিত কিবা কোনো হতাশাত ভুগি আছিলে কোনো জনা নাছিলে এতিয়া কাৰণটো কি বোলে তেওঁলোকে হয়তো ডিপ্ৰেশ্যনত ভুগিছিলে যাৰ কাৰণে তেওঁলোকে অসহায় বুলি ভাবি নিজকে তেনেকুৱা ওপৰত বাছি লৈছে বুলি এটা মনত আহে মূলতঃ অসহায় বুলি তেনেকুৱা এটা কিন্তু ঘৰুৱাভাৱে কোনো কণ্ডল নাছিলে তেনেকুৱা উল্লেখ্য যে দুই নাতিনীৰ সৈতে বাস কৰা বৰুৱা দম্পতীয়ে মঙলবাৰে বিয়লি সমীপৰে মন্দিৰত গ্ৰহণ কৰিছিল ভগৱানৰ আশীষ বৃদ্ধ দম্পতীটোৰ মাজত নাছিল কোনো সংঘাত ওচৰ চুবুৰীয়াৰ সন্দেহ নৃসংগতা অনুভৱ কৰিয়েই চৰম পন্থা বাছি ল'লে দুই পতি পত্নীয়ে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ কৰিছে দুই পতি পত্নীৰ নিথৰ দেহ ৭৫ বছৰীয়া ভদ্ৰ বৰুৱা আৰু ৭০ বছৰীয়া জয়মতী বৰুৱাই গ্ৰহণ কৰা এই সিদ্ধান্তত শোকাহত অঞ্চলটোৰ প্ৰতিগৰাকী লোক মঙলদৈৰ পৰা দেৱব্ৰত গোস্বামী ৰিপৰ্ট নেশ্যন এনি